हेलो एवरीवन आज अन्य এটা ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো আৰু আজি ভিডিঅ'টো হৈছে দুৰ্গা পূজাৰ অষ্টমী পূজাৰ ভিডিঅ' আৰু আমি আমাৰ ওচৰতে থকা লংকেশ্বৰৰ পূজাস্থলীলৈ পূজা চাবলৈ গৈছিলো অষ্টমী পূজা আৰু এয়া চাওক ইমান ধুনীয়াকৈ পেন্ডেলটো সজাইছে মানে দেখিয়ে ভাল লাগি গৈছে মই আগতে যোৱা নাছিলো এবাৰে ফাৰ্স্ট গৈছো লংকেশ্বৰৰ পূজা চাবলৈ আৰু এয়া জুবিন দাকো এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে পূজা মণ্ডপৰ আগতে আৰু প্ৰত্যেকখন পূজাতে তেওঁক এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আৰু তেতিয়া হলে আহক ভিডিঅ'টো আপোনালোকে উপভোগ কৰক আৰু অষ্টমী পূজাৰ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব দেই পূজা মণ্ডপৰ ভিতৰত সোমাই আমি মা দুৰ্গাৰ আশীৰ্বাদ ললো আৰু তাৰ পিছতে আমি নাম চলি আছিল আমি নাম চাবলৈ বহি ললো পূজা মণ্ডপৰ পৰা ওলাই আহি আমি কেইখনমান ফটো উঠিলো আৰু লগতে অকমান ভিডিঅ'ও বনালো লংকেশ্বৰ পূজা মণ্ডপৰ পৰা পূজা চাই আহি আমি আহিলো ধাৰাপুৰ পূজা মণ্ডপলৈ আৰু এয়া চাওক ধাৰাপুৰ পূজা মণ্ডপৰ ৰাস্তাত ইমান ধুনীয়াকৈ গেট সজাইছে মানে গেটটো দেখিয়ে কিবা এটা ভাল লাগি গৈছে আৰু এতিয়া আমি ধাৰাপুৰ পূজা মণ্ডপলৈ খোজকাঢ়ি গৈ আছো আৰু এয়া আমি আহি পালো ধাৰাপুৰ পূজা মণ্ডপ আৰু পূজা মণ্ডপৰ ভিতৰত সোমাই আমি দেখিলো একেবাৰে বিশাল হনুমান প্ৰভুৰ এটা মূৰ্তি বনাই থৈ দিছে এয়া চাওক মানে ভাল লাগিছে দেখি আৰু তেতিয়া হলে বলক আমি পূজাৰ ভিতৰলৈ যাওঁ মানে পূজা মণ্ডপৰ ভিতৰলৈ যাওঁ ধাৰাপুৰ পূজা মণ্ডপতো জুবিন দাক কেনেদৰে শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে মন্দিৰৰ সেৱা জনাই আমি আহিলো মেলা চাবলৈ
যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে।